ইতিমধ্যে আমাৰ প্ৰাণৰ সাৰ্থক জুবিন গাৰ্গদেৱৰ আজি 13 দিনীয়া যি আদ্যশ্ৰাদ্ধ যোৰহাটত চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে। গতিকে যোৰহাটবাসী ৰাইজৰ যি সপোন আছিলে জুবিন গাৰ্গদেৱক যি শ্ৰদ্ধাঞ্জলি জনোৱা, আজি এই আপাহতে শ্ৰদ্ধাঞ্জলি জনাবলৈ সকলো আগবাঢ়ি আহিছে। আৰু আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীদেৱকো, কাৰণ তেখেতে এই সিদ্ধান্তটো লোৱাৰ বাবে। আৰু বৌ গৰিমা গাৰ্গকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ যোৰহাটবাসী ৰাইজৰ আৱেগটো বুজি তেখেতে এই স্থানত আমাৰ যোৰহাটৰ মাজত যি আদ্যশ্ৰাদ্ধ 13 দিনীয়া কাৰ্যসূচীটো কৰিলে। আৰু লগতে আমি অসম চৰকাৰকো আহ্বান জনাম যে তেখেতসকলে যিটো ঘোষণা কৰিছিলে সমাধি আৰু প্ৰতিমূৰ্তি, সেই প্ৰতিমূৰ্তি আৰু সমাধি দুটা জেগা ইতিমধ্যে নিৰ্বাচন কৰিছিলে। মহবন্ধা প্ৰায় 15 বিঘা মাটি আৰু আমাৰ বিজ্ঞান মহাবিদ্যালয় যিটো জিচ বুলি এতিয়া বৰ্তমানে পৰিচিত, জিচৰ কেম্পাছত যদি তেখেতসকলে জিচৰ কেম্পাছত এই প্ৰতিমূৰ্তি আৰু সমাধিটো স্থাপন কৰে, আমি যোৰহাটৰ মাজমজিয়াত হ'ব। গতিকে ঐতিহাসিক যি ছায়েন্স কলেজৰ গৰিমা অক্ষুণ্ণ ৰখাৰ লগতে যোৰহাটবাসীৰ আশা আকাংক্ষাক সম্পূৰ্ণ সহযোগিতা দিব বুলি আমি আশা কৰিছোঁ। আৰু এই ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কায়িকভাৱে গুচি গ'ল। তেখেতৰ আত্মা সদ্গতি কামনা কৰাৰ লগতে আমাৰ মাজত যে তেখেতে দূৰৰ পৰা চাই থাকে, আশীৰ্বাদ প্ৰদান কৰে। আৰু তেখেতৰ সাংস্কৃতিক জগতখনত কঢ়িয়াই মানে যিটো দখল আছিলে, সেই দখলটোৰ যাতে আমি ৰাখিব পাৰোঁ, ভৱিষ্যত নতুন প্ৰজন্মৰ মাজত কঢ়িয়াই নিব পাৰোঁ, তাৰ প্ৰতি সকলো দায়বদ্ধ হ'ব লাগিব। আৰু তেখেতৰ আত্মা সদায় সকলোৰে মাজত বিৰাজমান হৈ থাকিব। আজি এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানৰ পৰাই তেখেতক আমি নমন কৰিছোঁ। আৰু যোৰহাটবাসী হিচাপে তেখেতৰ যি আমালৈ অৱদান দি গ'ল তেখেতে, সেই অৱদানক আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে তেখেতক আমি পুনৰবাৰ সেৱা জনাইছোঁ। আমাৰ যি ঈশ্বৰ পুত্ৰ বুলি ক'ব লাগিব, তেখেতৰ প্ৰতিটো গানত ভৱিষ্যত তেখেতৰ যি কাৰ্যপন্থা সকলোবিলাক জিলিকি আছে। প্ৰতিটো গান যদি অনুধাৱন কৰোঁ তেনেহ'লে আমি ভাবিবলৈ বাধ্য হওঁ যে প্ৰকৃততে ঈশ্বৰৰ এটা অংশ আছে। গতিকে তেখেতৰ যি আত্মা পুনৰবাৰ আমাৰ মাজলৈ আহ্বান জনাইছোঁ। অসমবাসী 3 কোটি ৰাইজে তেখেতৰ আত্মাক আহ্বান জনাইছে। গতিকে আমাৰ মাজলৈ আকৌ আহক আৰু সেই আশাৰে আজি আদ্যশ্ৰাদ্ধত তেখেতক সেৱা আগবঢ়াওক। ক্ষেত্ৰত চৰকাৰে আগবাঢ়িছে। আজি গম পাইছোঁ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। তেখেতক যাতে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰক আহ্বান জনাব।